হয়, মই অতিশয় আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে আজি 55 বছৰীয়া এই আমাৰ গোৰ্খা জনগোষ্ঠীৰ যি ভাৰতীয় সংবিধানে ৬ষ্ঠ অনুসূচীত তেওঁ ভাষা হিচাপে স্বীকৃতি দিছিল 55 বছৰ আগতেই ৩৫ বছৰ গতিকেলৈ এই ৩৫ বছৰত তেওঁলোকৰ বহুত ঘাত প্ৰতিঘাত পাৰ হৈ আজি এই পৰ্যায় পাইছেহি আৰু জানো যে ভানুভট্ট আচাৰ্য ডাঙৰীয়া নিচিনা এজন সাহিত্যিক তেওঁ যেনেকৈ ৰামায়ণখন সহজল ভাষাত পঢ়িব পৰাকৈ প্ৰকাশ কৰি উলিয়াইছিল এনেধৰণৰ গুণী জ্ঞানী ব্যক্তি এই সমাজত আছে আৰু এতিয়া আমাৰ এই গোৰ্খা হওক বা এই নেপালী জনগোষ্ঠীৰ তেওঁলোকে অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সকলো দিশতেই আজি তেওঁলোকে আগবাঢ়ি গৈ আছে চৰকাৰখনেও যেনেধৰণে কৰিব লাগে সেইখিনি কাম কৰি আছে আমি ইতিমধ্যে বসুন্ধৰা চলি থাকোঁতে অসম চৰকাৰে ভূমি অধিকাৰলৈকে দিয়া হৈছে খিলঞ্জীয়া হিচাপে তেওঁলোকক স্বীকৃতি দিয়া হৈছে এইটো এটা কোনো চৰকাৰে কৰা নাছিল আজিলৈকে দেশ স্বাধীন হোৱাৰ পাছত কিন্তু এইখন বিজেপি চৰকাৰ দিনতেই ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে এইখিনি কাম কৰি দিছে আৰু তেওঁলোকক মৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে সকলো সা সুবিধা চৰকাৰখনে আগবঢ়াইছে আমি ভাবোঁ যে তেওঁলোকৰ উঠি অহা প্ৰজন্মৰ আৰু তেওঁলোকৰ সাহিত্যিক শিক্ষাবিদ সকলোকে যেনে আজি তেওঁলোকে সমাজখনৰ কাৰণে ভাৰতীয় সমাজৰ কাৰণে বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত একাকাৰ হৈ কাম কৰি আছে আৰু এওঁলোকৰ অবিহনে আমি অসমীয়া জাতিক আমি ভাষা সংস্কৃতি আগবঢ়াই নিব নোৱাৰিম আৰু এই জনগোষ্ঠীৰ আৰু এনেকৈ ধৰণে তেওঁলোকৰ আজি তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ যেনেকৈ ধৰণে কৰ্ম সংস্কৃতি কৰ্মপটুতা আছে এইটো আমি অন্য জনগোষ্ঠী আমি দেখিবলৈ নাপাওঁ গতিকেলৈ মই ভাবোঁ যে আজি এই গোৰ্খা হওক বা নেপালী জনগোষ্ঠীয়ে আজি অসমৰ বিভিন্ন তেওঁলোকে পাহাৰ ভৈয়াম সকলো ঠাইতে তেওঁলোকে আজি ইয়াতে জিনি আছে চাৰিওফালে আৰু তেওঁলোকে প্ৰতি ঠাইতেই তেওঁলোকৰ এই একত্ৰিত সংস্কৃতিৰ প্ৰতি দায়িত্ব ভাষা সংস্কৃতি কলা কৃষ্টিৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে সেইখিনি তেওঁ নিষ্ঠাৰে পালন কৰি আহিছে আৰু মই ভাবোঁ যে এইটো খুব ভাল কাৰণ তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতিক আগবঢ়া মানে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী আজি বড়ো মিচিং কছাৰীকে আদি কৰি সোণোৱাল কছাৰী যিমান আছে আহোম কোচ কলিতা সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি উন্নত মানে অসমীয়া সংস্কৃতি উন্নত অসমীয়া সংস্কৃতিৰ উন্নতি মানে ভাৰতীয় সংস্কৃতি উন্নত গতিকে এই ধাৰণাৰে যদি আমি প্ৰত্যেকে কাম কৰোঁ তেতিয়া অট'মেটিকেলি অসমখন ভাৰতবৰ্ষখন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কথা কৈছে এই এক ভাৰত শ্ৰেষ্ঠ ভাৰত হ'বলৈ হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি কলা কৃষ্টি সকলোতে গুৰুত্ব দি আগবঢ়াই নিব লাগিব তেতিয়া আমি এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ ভাৰতবৰ্ষখন আমি পাবলৈ সক্ষম হ'ম গতিকেলৈ মই এই আজি 55 বছৰীয়া এই হেৰি ভাষা গৌৰৱ এই জয়ন্তীক মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু আমি ভাবোঁ আমি সকলো একাকাৰ হৈ কাম কৰি আমি অসমখন আমাৰ ভাৰতবৰ্ষখন আমি আগবঢ়াই নিব লাগিব য'ত কোনো জাতিভেদ নাথাকিব যাত কোনো ধৰণৰ ভাষাৰ ভেদ নাথাকিব সকলো ভাষা জ্ঞান আহৰণ কৰাটো প্ৰত্যেকৰে দায়িত্ব আছে আচ্ছা মই আপোনাক এটা কথা কৈছোঁ গোৰ্খা উন্নয়ন পৰিষদ আছে তাতে বহুতখিনি পুঁজি আবণ্টন কম হৈছে বুলি অভিযোগ শুনা যায় যিহেতু নেপালীসকলে গো পালন কৰে তেওঁলোকৰ গোপালকসকলৰ সমস্যা আছে মই সীতা জখলাত গৈছোঁ বিভিন্ন জেগাত গৈছোঁ আৰু এতিয়া নেপালী আটাইতকৈ চাফাৰ কৰিছে এই বিষয়টোত এই ব্যৱসায় ময়ো ডিপাৰ্টমেণ্ট চলাইছিলোঁ আপোনাৰ উজনি অসমত এতিয়া বহুত নেপালী মানে মানুহে গাখীৰ যোগান ধৰিছিল অসমীয়া সমাজকো গতিকে এই নেপালীখিনিৰ উন্নয়নৰ কাৰণে কিবা গোপালকসকলক কিবা নাই নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মতে চিন্তা কৰিব আৰু ডেভেলপমেণ্ট কাউন্সিলৰ পইচা পুঁজি যিটো যেনেকৈ আবণ্টন হৈছে আমি ভাবোঁ যে প্ৰতিটো ডেভেলপমেণ্ট কাউন্সিলকে পপুলেশ্যনৰ অনুযায়ী টকা পুঁজি যিটো আবণ্টন দিয়ে আৰু নিশ্চয় মুখ্যমন্ত্ৰী মতে এইটো চিন্তা কৰি দিব মই ভাবোঁ যাতে তেওঁলোকক সকলো ফালৰ পৰা অৰ্থনৈতিক ৰাজনৈতিক শৈক্ষিক সকলো দিশত আগবাঢ়ি নিবৰ কাৰণে পুঁজিটো অলপ বৃদ্ধি কৰিছে যথেষ্টকৈ কাউন্সিলবিলাকত দেখিছোঁ পূৰ্বতকৈ যথেষ্টখিনি পুঁজি অকণমান আবণ্টন দিছে মই ভাবোঁ এই জনগোষ্ঠীৰ যিটো বছৰেকীয়া পুঁজি আমাৰ প্ৰেম তামাং মোৰ নিজৰ বন্ধু মোৰ নিজৰে চৰাইদেউ জিলাই তেওঁ যিমানখিনি গোপালকসকলৰ কাৰণে কাম কৰি আছে বিভিন্ন ধৰণৰ এই গোৰ্খা হওক বা আমি এই নেপালী জনগোষ্ঠীৰ কাৰণে আজি এতিয়া পাণ বিধ্বস্ত ৰাইজৰ ওচৰত গৈ তেওঁলোক থিয় হৈছেগৈ আমাৰ নেপালী খুঁটিত যিটো আমাৰ বিহুৰ নাজিয়া সমষ্টিত এনে ইমান কষ্ট কৰি তেওঁলোকে নিজৰ ৰাইজক যেনেধৰণে পাণ বিধ্বস্ত ৰাইজৰ লগত দেখা দিলে এইটো মানে খুব মানে এটা আমাৰ খুব ৰাইজে খুব ধন্যবাদ জনাইছে আমাৰ সৰু শিৱসাগৰ চৰাইদেউবাসীয়ে যে তেওঁলোকে বিপদৰ সময়ত সকলোৰে লগত আছে গতিকে এইখিনি কাম এতিয়াও অব্যাহত ৰাখিছে তেওঁলোকে যিমানখিনি সাহায্য আগবঢ়ালে সেইখিনি আমি কোনোদিন পাহৰিব নোৱাৰোঁ শিৱসাগৰবাসী ধন্যবাদ